শিল্পী জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট সকলোৱে নিশ্চয় এইটোৰ কাৰণে বৰ্তমান সময়ত অপেক্ষা কৰি আছে কাৰণ আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী হিয়াৰ আমঠুৰ যি জুবিন গাৰ্গৰ যি মৃত্যু হিয়া মৃত্যু কিন্তু একেবাৰে সাধাৰণ মৃত্যু নহয় হে মৃত্যুৰ আৰত আহি পৰিছে এতিয়া বহুত ৰহস্য প্ৰথমৰ পৰাই তেওঁৰ মৃত্যুৰ কথাবোৰ যি শুনিবলৈ পোৱা গৈছিল কোনোবাই ক'লে স্কুবা ডাইভিং কৰি থাকোঁতে মৃত্যু হ'ল তাৰ পিছত গম পোৱা গ'ল যে তেওঁ পানীত সাঁতুৰি থাকোঁতে মৃত্যু হ'ল কথাবোৰ প্ৰত্যেকজনৰে খেলিমেলি যদিও ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল পিছত অসমবাসী ৰাইজৰ আহ্বানত কালি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ আগত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আকৌ এবাৰ কৰা হ'ল গুৱাহাটী GMCHত কাৰণ অসমবাসী ৰাইজে সকলোৱে অনুমান কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয় কাৰণ জুবিন গাৰ্গ যোৱাৰ সময়ত একেবাৰে সুস্থ সবল এজন ব্যক্তি হৈ গৈছিল কিন্তু আহাৰ টাইমত এটা নিথৰ দেহ হৈ আহিল অসমবাসী ৰাইজে চকুলো টুকি টুকি বৰ্তমান চকুলোৰে বাট নেদেখা হৈ পৰিছে এই সময়খিনিত কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাই এজন অভিভাৱক হেৰুৱাই পেলাইছে অসমখনৰ বৰ্তমান সময়খিনিত গতিকে যোৱাকালি তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ আগত তেওঁ মৰণোত্তৰ পৰীক্ষা কৰা হ'ল আৰু এতিয়া অসমবাসী ৰাইজে অপেক্ষা কৰিছে যে এই মৰণোত্তৰ পৰীক্ষাৰ ৰিজাল্টত কি আহিব কাৰণ জুবিন গাৰ্গৰ লগত যিকেইজন ব্যক্তি আছিল তাৰে কিন্তু শেখৰ গোস্বামীৰ বাহিৰে আন ব্যক্তিসকল বৰ্তমান সময়লৈকে পলাতক অৱস্থাত আছে যিজন শ্যামকানু মহন্তক বৰ্তমান তেওঁক বিচাৰি পোৱা নাই শেখৰ গোস্বামী অসমলৈ আহিছে লগতে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও বৰ্তমান সময়ত নাপাত্তা হৈ আছে তেওঁৰ ফোনটো অফ হৈ আছে আৰু শেখৰ গোস্বামীয়ে যিখিনি কথা কৈছে যে জুবিন গাৰ্গে সাঁতুৰি থকা টাইমত হঠাৎ তেওঁ তেনেকৈ অসুস্থ হৈ পৰিছিল তাৰ পাছত তেওঁ কোনো ধৰণৰ সেন্স নাছিল তেওঁৰ দেহত লাহে লাহে তেওঁৰ ভৰিৰ আঙুলি তেওঁৰ উঠবোৰ এইবোৰ নীলা হ'ব ধৰিছিল এনেধৰণৰ কথাবোৰ যেতিয়া শেখৰ গোস্বামীৰ মুখৰ পৰা গম পোৱা গ'ল কথাবোৰ কিমান সত্যতা আছে নাজানো যিহেতু সেইখিনি স্পটত সেই সময়খিনিত ছিংগাপুৰত একেলগে জুবিন গাৰ্গে যেতিয়া সাঁতুৰি আছিল তেতিয়া লগত শেখৰ গোস্বামী আছিল আন বাকী মানুহখিনি আছিল গতিকে শেখৰ গোস্বামী প্ৰত্যক্ষদৰ্শী হিচাপে শেখৰ গোস্বামীয়ে যি কথা বৰ্তমান কৈ আছে সংবাদ মাধ্যমৰ আগত গতিকে সকলোৱে এটা কথা অনুমান কৰিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰিছে নেকি কাৰণ জুবিন গাৰ্গে যেতিয়া তেওঁ সাঁতুৰি আছিল বিভিন্ন ধৰণৰ কিছু কথা জুবিন গাৰ্গক আক্ৰমণ কৰা টাইপৰ কিছু কথা কিন্তু সেই ভিডিঅ'সমূহত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যি সৰু সৰু ভিডিঅ' ক্লিপবোৰ বৰ্তমান ভাইৰেল হৈ আছে সেই ভিডিঅ' ক্লিপবোৰত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি যেন কোনোবাই পানীলৈ যাব দিছে জুবিন গাৰ্গৰ যেন সেই মৃত্যুটোৱে তেওঁলোকে কিছু সংখ্যকে কামনা কৰিছিল এতিয়া শেখৰ গোস্বামীৰ এই কথাখিনি শুনাৰ পিছত যি নীলা পৰাৰ কথা কৈছে তাৰ পিছত এতিয়া অসমবাসী ৰাইজে অনুমান কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গক যেন তেওঁলোকে ক'ৰবাত বিষ খুৱাই কিনি সেইদৰে যিহেতু মদ্যপান কৰা বুলি গম পাই বিয়েৰ খাইছিল তাৰ লগত গাহৰি খাইছিল তাৰ লগতে এনেকুৱা কিবা বস্তু খুৱাই দিলে নেকি যে জুবিন গাৰ্গে যাৰ কাৰণে আমি কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল আৰু তেওঁলোকতো পলাতক অৱস্থাতে আছে তেওঁলোকৰ ভাষ্য এতিয়ালৈকে কোনো ধৰণৰ পোৱা হোৱা নাই গতিকে আশা কৰিছোঁ তাতে যিহেতু পোষ্টমৰ্টমটো আমাৰ ইয়াতে যি ধৰণে হয় তাতে সেইদৰে নহয় তাতে সকলোখিনি তেওঁলোকৰ অত্যাধুনিক যি প্ৰযুক্তি ব্যৱস্থা সেইদৰে তেওঁলোকে কৰে আৰু আমাৰ ভাৰতবৰ্ষত যিদৰে কটা চিঙা কৰি চোৱা হয় তাতে যিহেতু কটা চিঙা কৰি চোৱা নাই গতিকে অসমবাসী ৰাইজৰ মনত খুদুৱাই আছিল যে ইয়াৰ আঁৰততো কিবা নহয় কিবা এটা ৰহস্য আছে গতিকে তাৰ কাৰণে অসমবাসী ৰাইজৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুমতি দিলে যে জুবিন গাৰ্গৰ যি মৰণোত্তৰ পৰীক্ষা আকৌ এবাৰ হ'ব লাগে আৰু সেইধৰণে কালিৰ দিনটোত হৈ গ'ল আৰু এতিয়া আমি সকলোৱে অপেক্ষা কৰিছোঁ তাৰ ৰিজাল্টৰ বাবে আৰু এই ঘটনাটোৰ লগত যি দোষী আছে সেই দোষীয়ে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় খুব সোনকালে সেই দোষীক কৰায়ত্ব কৰক তাৰে আহ্বান জনাইছোঁ ধন্যবাদ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে